অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা ভাওনা প্ৰতিযোগিতাত বিশেষ স্থান লাভ কৰি দিয়কলে সুনাম কঢ়িয়াই অনা প্ৰগতিশীল সাংস্কৃতিক যুৱ সমাজে ভাওনা প্ৰদৰ্শন কৰি লাভ কৰা ধনেৰে টিয়ক FRUৰ সমীপত এটুকুৰা ভূমি ক্ৰয় কৰি 7 ফেব্ৰুৱাৰীত এক মাংগলিক কাৰ্যসূচী পালন কৰে। লগতে এক অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰায় শতাধিক যুৱক জড়িত হৈ অনুষ্ঠানটোত নবীন প্ৰবীণ শিল্পীসকলক একোটি স্মাৰক আৰু জ্যেষ্ঠসকলক চেলেং গামোচা প্ৰদান কৰি গুৰুজনা সেৱা কৰা হয়। উদ্যমী ভাওনা শিল্পী কলাকৌশলীসকলৰ বাদেও ৰাজ্যজুৰি ভাওনা সাংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰ কৰি প্ৰগতিশীল সাংস্কৃতিক যুৱ সমাজৰ প্ৰতিজন শিল্পী কলাকৌশলীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি বিশিষ্ট বক্তাসকলে বক্তব্য আগবঢ়ায়। সময় নিউজলৈ আমি স্বাগতম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ মাজত আহি উপস্থিত হোৱাৰ কাৰণে। আজি আমি প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ এটি অন্তৰংগ আলাপ অনুষ্ঠান কৰিছিলোঁ। আমাৰ এইডোখৰ ভূমিডোখৰ যিহেতু ক্ৰয় কৰা হৈছিলে, তাতে এটি আটকধুনীয়া অনুষ্ঠানেৰে আৰু এটি প্ৰীতিভোজেৰে আমাৰ আজি এটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। আৰু আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যিসকলক নিমন্ত্ৰণ কৰিছিলোঁ সেই সকলোখিনি আজি উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰোপৰি আমাৰ 2007 চনৰ পৰাই আমি প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ নামেৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটোৱে বিচাৰৰ ক্ষেত্ৰত বা প্ৰতিযোগিতাৰ ক্ষেত্ৰত এককভাৱে দলীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বহুতে অভিনেতা পাবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে আমাৰ ঢেকীয়াখোৱা বৰনামঘৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত আমাৰ মুচুকুন্দ জনাৰ্দন দৰ্শন এই নাটভাগীয়ে বেষ্ট প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'ল আৰু মাজুলী দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হ'ল। এইদৰে আমি ধাৰাবাহিকভাৱে পূৰ্বতকৈও আমি বহুখিনি অনুষ্ঠানত প্ৰতিযোগিতাত আমি প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যাৰ সেই পুৰস্কাৰৰ যিটো আমি বঁটা গ্ৰহণ কৰিছিলোঁ, সেই গ্ৰহণৰ যোগেদি আমি আজি এই মাটিডোখৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছোঁ। সময় নিউজলৈ আমাৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আমাৰ ইয়ালৈ আহিছে অতিথি হিচাপে। আৰু আজি প্ৰকৃততে আমাৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ 2007 চনৰ পৰা এইটো যিটো আজি আপোনালোকে দেখিছে, ইয়াৰ বীজটো অংকুৰিত হৈছিলে 2007 চনতে অংকুৰিত হৈছিলে। তেতিয়া আমি এটা সিদ্ধান্ত লৈছিলোঁ। সেই সময়ৰ সিদ্ধান্তটো আজিৰ তাৰিখত আমি ভাবিছিলোঁ এটা শুদ্ধ সিদ্ধান্ত। সেই সময়ত যিটো সিদ্ধান্ত লৈছিলোঁ যে আমি টিয়কত এডোখৰ আমি মাটি কিনিবৰ কাৰণে প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ। আৰু তেতিয়াৰ যিখিনি শিল্পী আছিলে সেই শিল্পীখিনিৰ একচুৱেলি তেজৰ বিনিময়ত বুলি ক'ব পাৰোঁ। কেলৈ টোপনি ক্ষতি কৰি ভাওনা কৰি যি অৰিহণা পায় তাৰে এটা অংশ আমি বেংকৰ একাউণ্টত থৈ আমি তেতিয়াই মাটি কিনাৰ এটা সপোন দেখিছিলোঁ। আজি এই সপোনটো বাস্তৱত পৰিণত হৈছে। গতিকে আজি ভাল লাগিছে। অলপ অতীতলৈ উভতি গৈ অলপমান নষ্টালজিয়াও হৈ পৰিছোঁ। কাৰণ আজিৰ পৰা প্ৰায় 13-14 বছৰ আগৰ এটা সিদ্ধান্ত আজি আমি সেই সপোনটো আজি ফলিয়াবলৈ গৈছে। আজি আমি ভূমি পূজন কৰিলোঁ, মাটিত আমি ভৰি দিলোঁ। আৰু আগন্তুক এইডোখৰ জেগাতে আমি আমাৰ হিৰেণ কোৱাৰ আগতে আমি ইয়াতে এটা কাৰ্যালয় প্লাছ আমি নাট্য কৰ্মশালা কৰিবৰ কাৰণে অকল ভাওনা বুলিয়ে নহয়, সকলো দিশৰ পৰা আমাক যাতে আমি ছ'চিয়েল ড্ৰামাই হওক বা সংগীত চৰ্চাই হওক, সকলো দিশৰ পৰা আমি এখন সংগীত বিদ্যালয় খোলাৰ আমাৰ প্লেনিং আছে। গতিকে তাৰ কাৰণে আমি আপোনালোককো ধন্যবাদ জনাইছোঁ। আমাৰ যিখিনি এতিয়া বৰ্তমান যিখিনি নতুন শিল্পী আমাৰ লগত আহিছে তেখেতসকলকো কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ উদ্যম আৰু উৎসাহ দেখি আমি আকৌ আগৰ পুৰণা উদ্যম আমাৰ ঘূৰি আহিছে। গতিকে তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ যে তোমালোকৰো উৎসাহ অনুপ্ৰেৰণা আৰু আমাৰ অভিজ্ঞতাৰে একেলগে কাম কৰিলে নিশ্চয় আমি আমাৰ
সপোনটো বাস্তৱত পৰিণত কৰিব পাৰিম। ধন্যবাদ। জয়জয়তে আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ এটা আশা পূৰণ হৈছে। প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ অনুষ্ঠানভাগে নিজস্বভাৱে এডোখৰ মাটি ক্ৰয় কৰি আজি পোনপ্ৰথমবাৰৰ বাবে এই নিজৰ মাটিত আমি এটা অনুষ্ঠান আজি আয়োজন কৰিলোঁ। আমি এটি অনুষ্ঠান সুন্দৰভাৱে ইয়াত কৰিলোঁ আৰু এই মাটিডোখৰ প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘ এটা ৰাজহুৱা অনুষ্ঠান। এই ৰাজহুৱা অনুষ্ঠানে এডোখৰ মাটি ক্ৰয় কৰি এটা ইয়াত আমি কাৰ্যালয় আৰু এটা প্ৰেক্ষাগৃহ বনাবৰ কাৰণে আমি এটা প্ৰচিডিঅ'ৰ হাতত লৈছোঁ আৰু অনাগত দিনত আমি আমাৰ শুভাকাংক্ষীসকলক আমি অনুৰোধ জনাইছোঁ যে প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘই যি উদ্দেশ্যই কাম কৰিছে সেই উদ্দেশ্য যাতে আমি সাফল্যমণ্ডিত হওঁ, তাৰ বাবে সকলোৱে সহায়ৰ হাত আগবঢ়াই আমি এটি সুন্দৰভাৱে ইয়াত নাট্য প্ৰশিক্ষণৰ শিবিৰ পাতিব পৰা বা বিভিন্ন আমাৰ সামাজিকভাৱে সাংস্কৃতিক অনুষ্ঠান বা আমাৰ সামাজিক অনুষ্ঠানবিলাক ইয়াত যাতে আমি ৰূপায়ণ কৰিব পাৰোঁ বা আমি ইয়াত প্ৰশিক্ষণ ল'ব পৰাৰ এটা আমি কাৰ্যালয় স্থাপন কৰিবলৈ পাৰোঁ, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আমাক সহায় কৰক, অনাগত দিনত যাতে আমি সুন্দৰ এটা ইয়াত পৰিৱেশ সৃষ্টি। সৰ্বপ্ৰথমে আপোনালোকৰ মাধ্যমৰ যোগেদি আপোনালোকলৈ আমি শতকোটি সেৱা আগবঢ়াইছোঁ। লগতে প্ৰগতিশীল যি নাট্যদল আছিল, আপোনালোকে জানেই অসমৰ ভিতৰত ভাওনা জগতৰ সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম নাট্য দল হিচাপে অসমৰ ৰাইজে তথা ভাওনা সংস্কৃতিয়ে স্বীকৃতি দিছে। ইয়াৰ বাবে এই আমাৰ কাৰণে এক অনবদ্য অৱদান অসমৰ ৰাইজে যি আমালৈ প্ৰেৰণ কৰিছে। লগতে মই কথা ক'ম, চাওক, মাটি এডোখৰ ক্ৰয় কৰা, এখন ভাওনা প্ৰতিযোগিতা ভাওনা কৰি মাটি এডোখৰ ক্ৰয় কৰা এয়াই হয়তো আমাৰ ভাওনা জগতবাসীলৈ প্ৰথম নিদৰ্শন হ'ব। দ্বিতীয়তে এই সুযোগতে মই সমূহ প্ৰগতিশীল এই গোষ্ঠীটোৰ কলাকুশলী তথা দোহাৰত আছে মোৰ ভাইটি নিতু বা ৰূপসজ্জাত বন্ধুবৰ বাপুতি, লগতে মোৰ ভাইটি সমীৰণ দত্ত তথা আমাৰ আটাইৰে গুৰু বিষ্ণুদা প্ৰমুখ্যে সকলোলৈকে আমি পুনৰবাৰ এই দলটো বহুত আগলৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ ঈশ্বৰৰ ওচৰত। লগতে মই দুজন মানুহৰ নাম অৱশ্যেই ল'ব লাগিব। আমাৰ অতি মৰমৰ চুচুদা আৰু জিতুদালৈ আমি ইয়াৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ধন্যবাদ। টিয়কৰ পৰা পৰশপ্ৰতিম হাজৰিকাৰ ৰিপৰ্ট, সময় নিউজ।